Very good morning, my dear student. তোমালোক সকলোকে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নতুন বছৰৰ আমাৰ এবিসি কোচিং আসাম এই চেনেলটোৰ প্ৰথমটো ক্লাছ লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। তোমালোকে জানাই আজিৰ পৰা নতুন বছৰ আৰম্ভ হ'বলৈ গৈ আছে আৰু এই নতুন বছৰটো কেনেকুৱাকৈ আমি খুব সুন্দৰকৈ ভালদৰে আমি আগবাঢ়ি যাব পাৰো তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ব লাগিব। যিখিনি আমাৰ দৈনন্দিন জীৱন আছে এই জীৱনত আমি সৰু সৰু স্মল আমি কি কৰিব লাগিব, চেঞ্জ আনিব লাগিব, সৰু সৰু পৰিৱৰ্তন আমি কৰিব লাগিব। এই সৰু সৰু পৰিৱৰ্তনে পৰৱৰ্তী সময়ত গৈ আমাক কি কৰিব, ডাঙৰ পৰিৱৰ্তন বা ডাঙৰ এজন ভাল মানুহ হিচাপে ৰূপান্তৰ কৰিব পাৰিব। সো আমি তোমালোকৰ আইটি আৰু আইটিছৰ এখন কিতাপ ইতিমধ্যে কমপ্লিট কৰিছোঁ। আন এখন কিতাপ যিখিনি কিতাপ তোমালোকক ভোকেশনাল এডুকেশ্যন বুলি ক'ব পাৰা বা ভোকেশনাল ট্ৰেইনিং বুলি ক'ব পাৰা, ঠিক আছে, ভোকেশনাল ট্ৰেইনিং বুলি ক'ব পাৰা। এই কিতাপখন আমি কি কৰিব গৈছোঁ এতিয়া আজি এই ক্লাছটোতে কমপ্লিট কৰিব গৈ আছোঁ। গতিকে ইয়াৰে 1 নম্বৰ যিটো ইউনিট ভোকেশনাল ট্ৰেইনিঙৰ যিটো 1 নম্বৰ ইউনিট তাৰ নাম হ'ল CRM ডমেষ্টিক ভয়েস। এতিয়া হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CRM এইখিনি জানিব লাগিব আৰু হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ডমেষ্টিক ভয়েস। যদি আমি ভয়েসৰ কথা কওঁ তেনেহ'লে ভয়েস দুই প্ৰকাৰৰ হ'ব পাৰে। মই তোমালোকক বুজাই দিবলৈ যত্ন কৰি আছোঁ। ভয়েস দুই প্ৰকাৰৰ হ'ব পাৰে। এয়া ভয়েস, এটা ভয়েসৰ নাম হ'ল ডমেষ্টিক ভয়েস, DOMESTIC ডমেষ্টিক ভয়েস, আনটো হ'ল ইণ্টাৰনেশ্যনেল INTERNATIONAL ইন্টাৰনেশ্যনেল ভয়েস। সো হোৱাট ডু ইউ মিন বাই ডমেষ্টিক ভয়েস? ডমেষ্টিক ভয়েসৰ কথা ক'বলৈ গ'লে তোমালোকে বুজিব লাগিব এট ফাৰ্ষ্ট যে তোমালোকে যিখিনি শুনিছা বা তোমালোকে হয়তো বা ফোনত কথা পাতিছা BPO টেলিকল সাৰ্ভিস বুলিও কোৱা হয়, ঠিক আছে। BPO বিজনেছ প্ৰচেছ আউটসোৰ্সিং বুলিও কোৱা হয়। BPOত কি কৰা হয়? BPO হ'ল সেইবিলাক কোম্পানী যিবিলাক কোম্পানীয়ে কি কৰে, নিজে এটা কোম্পানী হয় আৰু এই কোম্পানীটোৱে আউটসোৰ্সিংৰ কাম কৰে। OUTSOURCHING আউটসোৰ্সিংৰ কাম কৰে। এতিয়া আউটসোৰ্সিংৰ কাম মানে কি, যেনেকুৱা মানি লোৱা যে A নামৰ এটা কোম্পানী আছে আৰু B নামৰ এটা BPO কোম্পানী আছে আৰু কেতবোৰ এই কোম্পানীৰ কেতবোৰ কি আছে, কাষ্টমাৰ আছে। এই কোম্পানীৰ কেতবোৰ কাষ্টমাৰ আছে, ঠিক আছে, এইবিলাক কাষ্টমাৰ হয়। এতিয়া এই কোম্পানীয়ে মানি লোৱা যে চাবোন উৎপন্ন কৰে, ঠিক আছে, সব উৎপন্ন কৰে, ঠিক আছে, আৰু কোনো কাক বিক্ৰী কৰে, আমাৰ কাষ্টমাৰক বিক্ৰী কৰে। আৰু কাষ্টমাৰবিলাকে যদি কিবা প্ৰব্লেম পায়, কিবা ধৰণৰ অসুবিধাৰ সৃষ্টি হয়, যিকোনো ধৰণৰ ইস্যু কাক জনাব, এই কোম্পানীক জনাব। কিন্তু এই কোম্পানীৰ হাতত সময় নাই ইমানবিলাক কাষ্টমাৰৰ কথাবিলাক শুনাৰ নিচিনা। তেনেহ'লে আমাৰ কাষ্টমাৰবিলাকে কাক জনাব তেতিয়া? এই কোম্পানী তেতিয়া B কোম্পানীক হায়াৰ কৰি ল'ব যে আপুনি আমাৰ হৈ পিনে কল চেণ্টাৰৰ কামখিনি কৰি দিয়ক। B কোম্পানী ক'ব হ'ব, ঠিক আছে, আমি কৰি দিম। তেনেহ'লে যিয়ে ক'ব হ'ব আমি কৰি দিম তোমালোকৰ কল চেণ্টাৰৰ কামখিনি, তাক কি বুলি কোৱা হ'ব? BPO বুলি কোৱা হ'ব। ই আউটসোৰ্সিং কাম বুলি কোৱা হয়। তাৰ মানে কাষ্টমাৰবিলাকে এতিয়া কাক ফোন কৰিব? এই B কোম্পানীক ফোন কৰিব। কিন্তু কাষ্টমাৰে নাজানে যে B কোম্পানীক ফোন কৰি আছে, কাষ্টমাৰে জানে যে A কোম্পানীক ফোন কৰি আছে। কিন্তু একচুৱেলি ফোন কোনে ৰিচিভ কৰি আছে? একচুৱেলি ফোন আমাৰ B কোম্পানীয়েহে ৰিচিভ কৰি আছে। এয়াই হ'ল আমাৰ আউটসোৰ্সিং। আৰু এইখিনি বুজাতে আমি এতিয়া বুজিব যত্ন কৰিব পাৰিম যে ইণ্টাৰনেশ্যনেল আৰু ডমেষ্টিক ভয়েস কোনখিনি হ'ব। যেতিয়া এটা BPO কোম্পানী মাত্ৰ এখন দেশৰ মাজত, এখন কাণ্ট্ৰিৰ মাজত বিৰাজমান হৈ থাকে, এখন কাণ্ট্ৰিৰ মাজত নিজৰ অপাৰেশ্যনবিলাক, নিজৰ কাম কাজবিলাক কৰে, সেয়া হ'ব ডমেষ্টিক। যদি কোনো এটা BPO ভালেকেইখন দেশৰ লগত জড়িত হৈ থাকে আৰু ভালেকেইখন দেশত নিজৰ BPO ছাৰ্ভিচ প্ৰদান কৰে, মানি লোৱা যে পাকিস্তানত প্ৰদান কৰি আছে, ইণ্ডিয়াত প্ৰদান কৰি আছে, তাৰপিছত আফগানিস্তানত প্ৰদান কৰি আছে, তাৰপিছত চাইনাত প্ৰদান কৰি আছে, এটা পাৰ্টিকুলাৰ BPO যিটো BPO ভাৰতত আছে, তেনেহ'লে তাক কি ভয়েস বুলি কোৱা হ'ব? ইণ্টাৰনেশ্যনেল ভয়েস বুলি কোৱা হ'ব, ঠিক আছে। আই হোপ তোমালোকে বুজিব পাৰিছা। নাও আমি বুজিব যত্ন কৰিম হোৱাট ইজ দ্য ফাণ্ডামেণ্টেলছ অফ ERP।
ERP ৰ বিভিন্ন ধৰণৰ ফান্ডামেন্টাল বিলাক কি হয় ওকে সো হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ERP বুলি কোৱাৰ লগে লগে এন্টাৰপ্ৰাইজ ৰিসোৰ্স প্ল্যানিং বুলি আমি কব পাৰো আৰু এইটো কি হয় এটা সিস্টেম হয় ঠিক আছে এটা পদ্ধতি হয় ইজ এ ফুললি ইন্টিগ্ৰেটেড আৰু ইয়া কি হ'ব খুবে ইন্টিগ্ৰেটেড হয় মানে এটা সফটওয়্যাৰতে এটা সিস্টেমতে আমি সব বিলাক কাম নিগাজিকৈ সুন্দৰকৈ কৰিব পাৰো ঠিক আছে আৰু এই সফটওয়্যাৰটো ব্যৱহাৰ কৰা হয় ফৰ বিজনেস ম্যানেজমেন্ট সিস্টেম হিচাপে আমি ব্যৱহাৰ কৰো ঠিক আছে কভাৰিং ফাংশনাল এৰিয়া আৰু বিভিন্ন ধৰণৰ যিবিলাক ফাংশনাল এৰিয়া আছে এটা পাৰ্টিকুলাৰ এন্টাৰপ্ৰাইজৰ এটা পাৰ্টিকুলাৰ বিজনেস হাউসৰ ঠিক আছে এই সব বিলাক এটা পাৰ্টিকুলাৰ বিজনেস হাউসৰ সব বিলাক ফাংশনাল এৰিয়াজ বিলাক কভাৰ কৰি লোৱা আমি সাধাৰণতে দেখা পাওঁ লাইক লজিস্টিক হ'ব পাৰে ঠিক আছে প্ৰডাকশন হ'ব পাৰে ফাইনান্স হ'ব পাৰে একাউন্টিং হ'ব পাৰে এন্ড অবভিয়াসলি হিউম্যান ৰিসোৰ্সেস হ'ব পাৰে এই গোটেই বিলাক বস্তু আমি এটা ঠাইতে এটা সফটওয়্যাৰতে মেনেজ কৰিব পাৰো এন্ড দ্যাট kind of software is called ERP software okay what is the full form of ERP that is called enterprise resource planning okay I hope you guys understand this thing okay if you don't understand please let me know okay now we are going to learn about the various forms of legal enterprise so there are so many enterprise in our country that may be legal that may be illegal but we are going to discuss about the various kind of legal enterprise that is available in our country like India okay so number one enterprise name is solo entrepreneurship solo proprietorship solo proprietorship so whenever we are going to talk about solo proprietorship that means a particular individual ব্যক্তি okay a particular individual person who going to open a particular enterprise slowly that means যদি কোনো এজন ব্যক্তি অকলে এটা পার্টিকুলার অর্গানাইজেশন রান কৰি আছে এটা পার্টিকুলার বিজনেস হাউস চলাই আছে আৰু তেওঁ এজ এ এন্টারপ্রাইজ হিচাপে নিজকে ৰেজিষ্ট্ৰেচন কৰি লৈছে then that is enterprise namely called that is legal enterprise and that form is called okay solo proprietorship okay next we are going move to the partnership okay partnership is also a legal enterprise system or legal enterprise form okay so whenever we are talking about partnership there was so much partner 2 maybe 3 maybe 5 maybe 6 or many others okay so they are doing their work collectively okay next number third corporation so whenever we are going to talk about the corporation whenever we are going to talk about corporation that means LTD company okay there are so much LTD company who also run their SIP okay and they also registered their company in the stock exchange okay stock exchange so যিবিলাক আমাৰ কর্পোরেশন আছে হেবিলাকৰ লাষ্টত তোমালোকে LTD দেখিব পাবা যেনেকৈ টাটা LTD tata.ltd তাৰপিছত জিও ৰিলায়েন্স LTD ঠিক আছে এনেকুৱাকৈ বহুতো কর্পোরেশন আছে ইহঁতৰ SIPও থাকে ইহঁতৰ স্টক এক্সচেঞ্জৰ ইহঁতৰ ৰেজিষ্ট্ৰেচনও থাকে ঠিক আছে next we are moving back to the limited liability company so limited liability company যেনেকুৱা বিভিন্ন ধৰণৰ limited liability company আছে ঠিক আছে যেনেকুৱা ধৰণৰ তোমালোকে ক'ব পাৰা যে অলপ ৰবা okay whenever we are talking about limited liability company then you can say it offer legal protection of a corporation and tax treatment of a partnership okay তাৰ মানে লিমিটেড লাইবিলিটি যিবিলাক কোম্পানী আছে সিহঁতে আমাক লিগ্যাল প্ৰটেকশন প্ৰদান কৰা দেখা পোৱা যায় ওকে লিগ্যাল প্ৰটেকশন লিগ্যাল ভাবে আইনি ভাবে কেতবোৰ সুৰক্ষা আমাক প্ৰদান কৰে সুৰক্ষা প্ৰদান কৰা দেখা পোৱা যায় যেনেকৈ আমাক ট্যাক্সৰ পৰা বচাই অলপ এক্সাম্পশন কৰা কৰি দিয়ে সহায় কৰে তাৰ পিছত বিভিন্ন ধৰণৰ যেনেকৈ আমি বিভিন্ন ধৰণৰ এই লয়াৰৰ কাম বিলাক যে থাকে লয়াৰৰ কাম কাজ বিলাক যে থাকে এই কাম কাজ বিলাক সাধাৰণতে কাৰ ভিতৰত পৰিব এই বস্তু বিলাক লয়াৰ ট্যাক্স যি আমাক কম কৰি দিয়ে এইবিলাক সাধাৰণতে লিমিটেড লাইবিলিটি কোম্পানীৰ ভিতৰত পৰিব ঠিক আছে after that we are moving back to the professional company so whenever we are talking about the professional company this also called another name it has another it's another name
PLLC. What is the meaning of PLLC? That means Professional Limited Liability Company. And ইয়াত তোমালোকে উদাহৰণ যদি তোমালোকে চাব বিচৰা তেনেহ'লে উদাহৰণ বহুতো আছে ইয়াৰ, ঠিক আছে। যেনেকৈ একাউণ্টেণ্ট হ'ব পাৰে, ACCOUNTANTS, একাউণ্টেণ্টছ হ'ব পাৰে, আৰ্কিটেক্টছ হ'ব পাৰে, ARCHITECTS, আৰ্কিটেক্টছ হ'ব পাৰে, বিভিন্ন ধৰণৰ প্ৰফেশ্যনেল লয়াৰ্ছবিলাক হ'ব পাৰে, ঠিক আছে। তাৰপিছত ইঞ্জিনিয়াৰ, ডক্টৰ এইবিলাকো আহিব পাৰে, ঠিক আছে। গতিকে এইবিলাক কি হয়, আমাৰ প্ৰফেশ্যনেল কোম্পানী হয়, সিহঁতক এটা এজ এ ইণ্ডিভিজুৱেল কোম্পানীৰ নিচিনাকৈ কাম কৰা সাধাৰণতে দেখা পোৱা যায়। অ'কে, আই হোপ ইউ গাইজ আণ্ডাৰষ্টেণ্ড। ইফ ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড গাইজ দেন লেট মি নো। অ'কে, নাও উই আৰ গোয়িং টু ডিছকাছ হোৱাট ইজ প্লানিং। চ' আমি নতুন বছৰ আহিছে, প্লানিং কৰি আছোঁ, নতুন নতুন প্লানিং, নতুন নতুন আশা, নতুন নতুন উদ্দীপনা লৈ পিনে আমি 2025 বৰ্ষটোত আগবাঢ়ি যাবগৈ লাগিব। আমি 2025 বৰ্ষটোত নিজৰ জীৱনটো ভালদৰে কেনেকৈ গঠিত কৰিব পাৰোঁ তাৰ সপোন, তাৰ সাৰ্থক কৰাৰ এটা সিদ্ধান্ত বা প্ৰচেষ্টা আমি হাতত ল'ব লাগিব। চ' আমি প্লানিং কৰিব লাগিব। প্লানিং ইজ ভেৰি ইম্পৰ্টেণ্ট। অ'কে, চ' হোৱাট ইজ প্লানিং? প্লানিং ইজ দ্য ফাণ্ডামেণ্টেল মেনেজমেণ্ট ফাংচন। প্লানিং বুলি কোৱাৰ লগে লগে এয়া ফাণ্ডামেণ্টেল মেনেজমেণ্ট ফাংচন হয়, ঠিক আছে। হুইচ ইনভলভ, য'ত ইনভলভ হৈ থাকে, লুকাই থাকে, ডিচাইডিং বিফৰ হেণ্ড, ঠিক আছে। হোৱাট ইজ টু বি ডান। বিফৰ হেণ্ড মানে কি, আগতে আমি কি কৰোঁ, ডিচাইড কৰোঁ, আগতে আমি কি কৰোঁ, সিদ্ধান্ত গ্ৰহণ কৰোঁ, সিদ্ধান্ত গ্ৰহণ কৰা আমি দেখা পোৱা যায়। হোৱাট ইজ টু বি ডান, আমি কিনো কৰিম ভৱিষ্যতে। when is to be done, আমি কেতিয়া কৰিম। how it is to be done, আমি কেনেকৈ কৰিম। and who is going to do it, আৰু এয়া কোনে কৰিব গৈ আছে, আৰু এয়া কোনে কৰিব। প্লানিং বুলি কোৱাৰ লগে লগে তোমালোকে মনত ৰাখিবা এইবিলাক কি হয়, ফাণ্ডামেণ্টেল মেনেজমেণ্ট ফাংচন হয়। আৰু আমি কি কৰোঁ, আগতীয়াকৈ বিফৰ হেণ্ড আমি কি কৰোঁ, সিদ্ধান্ত গ্ৰহণ কৰোঁ, ডিচাইড কৰোঁ যে আমি কিনো কৰিম, কেতিয়া কৰিম, কেনেকৈ কৰিম, কোনে কৰিব। এই সববিলাক সিদ্ধান্ত আগতীয়াকৈ লোৱাকে কি বুলি কোৱা হয়, প্লানিং বুলি কোৱা হয়। অ'কে, আফটাৰ ডেট হোৱাট আৰ দ্য ভেৰিয়াছ চেলেঞ্জেছ অফ এণ্টাৰপ্ৰাইজ চিষ্টেম। চ' যদি কোনোবা এজন ব্যক্তিয়ে এণ্টাৰপ্ৰাইজ এটা ৰান কৰি আছে, দেয়াৰ আৰ চ' মাছ চেলেঞ্জেছ, এম আই ৰাইট। চ' এই চেলেঞ্জেছবিলাক কিনো হয়, এইখিনি আমি এতিয়া বুজিব যত্ন কৰিম। চ' নাম্বাৰ 1 চেলেঞ্জেছ, প্ৰব্লেমছ ইন চিলেকশ্যন। চ' whenever we are talking about the এণ্টাৰপ্ৰাইজ চিষ্টেমৰ কথা আহি যায়, তেতিয়া আমাৰ সমস্যা এইটো আহি যায় যে প্ৰব্লেম আমি চিলেকশ্যন কৰিব নোৱাৰোঁ, ঠিক আছে। মানি লোৱা যে এটা এণ্টাৰপ্ৰাইজ আছে, এটা ব্যৱসায় হাউচ আছে, ঠিক আছে, ব্যৱসায় কৰি আছে। মানি লোৱা যে শ্বপ এটা আছে, কাপোৰ, ঠিক আছে, কাপোৰৰ দোকান এটা আছে। তেওঁ এটা কি হয়, আল্টিমেটলি এণ্টাৰপ্ৰাইজ হয়। আৰু এই এণ্টাৰপ্ৰাইজজনে তেওঁৰ একচুৱেলি কোনখিনি ঠাইত প্ৰব্লেম হৈ আছে, সমস্যা হৈ আছে, এইখিনি চিলেকশ্যন কৰিবই নোৱাৰে। তেওঁ বুজি উঠিবই নোৱাৰে যে হোৱাট ইজ হিজ অৰ হাৰ প্ৰব্লেম। চ' এট ফাৰ্ষ্ট হি নিড টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ হিজ অৰ হাৰ প্ৰব্লেম, হোৱাট ইজ দ্য প্ৰব্লেম ইন দিয়াৰ এণ্টাৰপ্ৰাইজ চিষ্টেম। অ'কে, নাম্বাৰ 2, ডাটা কোৱালিটি ইছ্যু। চ' whenever we are talking about enterprise system, the maximum of the enterprise don't have valid kind of data. Okay, so quality data না থাকে, ঠিক আছে। আমি যদি কোনোটা এণ্টাৰপ্ৰাইজ ৰান কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ হাতত যদি ডাটা থাকে ন, আমাৰ হাতত তথ্য থাকিলে আমি যিকোনো এটা ব্যৱসায় খুব সুন্দৰকৈ আমি কিন্তু ৰান কৰিব পাৰিম। কাৰণ কি, কাষ্টমাৰৰ তথ্য আছে, কাষ্টমাৰে কি ভাল পায়, কি বেয়া পায়, সববিলাক কথা আমি গম পাওঁ। সেইমতে আমি যদি চেল কৰোঁ, সেইমতে যদি আমি মাৰ্কেটিং কৰোঁ, আল্টিমেটলি আমাৰ কি হৈ যাব, আমাৰ যিখিনি বিজনেছ সেইখিনি গ্ৰ' হৈ যাব। কিন্তু মেক্সিমাম এণ্টাৰপ্ৰাইজ চিষ্টেমৰ হাতত, মেক্সিমাম এণ্টাৰপ্ৰাইজৰ হাতত এইখিনি ডাটা বা এইখিনি তথ্য থকা দেখা পোৱা নাযায়। অ'কে, after that this was a very big issue, that is a technical issue, and টেকনিকেল ইছ্যুখিনি দিনক দিনে বাঢ়ি গৈ আছে। কাৰণ কি, আজিকালি এডভান্সমেণ্ট বহুত হৈ আছে যে কোনোবা এণ্টাৰপ্ৰাইজ এনেকুৱাও আছে যে ইলেক্ট্ৰনিক যিবিলাক ডিভাইচ আছে সেইবিলাকো ব্যৱহাৰ কৰিব নাজানে আজি পৰ্যন্ত। আজিকালি এণ্টাৰপ্ৰাইজ যদি কোনো এজন ব্যক্তিয়ে ব্যৱসায় এটা ভালদৰে ৰান কৰিব বিচাৰে, CC কেমেৰা লগাটো মাষ্ট, CC কেমেৰা তোমালোকে লগাব লাগিব, ইলেক্ট্ৰনিক ইকুইপমেণ্টবিলাক থাকিব লাগিব, যিবিলাক
বৈদ্যুতিক যিবিলাক আমাৰ সা সামগ্ৰী আছে এইবিলাক থাকিব লাগিব আমাৰ ডিজিটেল পেমেণ্টৰ অপশ্যন ৰাখিব লাগিব এজন কাষ্টমাৰ যদি কেছ নাই তাৰ ওচৰত তেওঁ ডিজিটেল পেমেণ্ট কৰিব পৰা এটা সুব্যৱস্থা কৰি দিব পৰা হ'ব লাগিব গতিকে এই টেকনিক্যাল ইস্যুখিনি কিন্তু ভালেখিনি প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা গৈ আছে আজিকালিৰ সময়ত এণ্টাৰপ্ৰাইজ চিষ্টেমত আফটাৰ দ্যাট বিজনেছ ফিলচফি চেঞ্জেছ অবভিয়াছলি এইখিনিতো হৈয়ে আছে সময়ে সময়ে এইবিলাক বস্তু হৈয়ে থাকে যে ব্যৱসায়ৰ যিখিনি ফিলচফি আছে ব্যৱসায়ৰ যিখিনি তোমালোকে ক'ব পাৰা যে ফিলচফিক অসমীয়াত কি ক'ব দৰ্শন আছে এই দৰ্শনখিনি কিন্তু সময়ে সময়ে কি হৈ আছে চেঞ্জেছ হৈয়ে আছে ঠিক আছে এই চেঞ্জেছখিনি এডপ্ট কৰিব জানিব লাগিব সাধাৰণতে বহুতবিলাক আমাৰ এনেকুৱা মানুহ আছে বহুতবিলাক আমাৰ বিজনেছ কৰা ব্যৱসায় কৰা এনেকুৱা কেতবোৰ ব্যক্তি আছে যিয়ে এইখিনি ব্যৱসায়ৰ ফিলচফি ব্যৱসায়ৰ এইখিনি গুৰু দায়িত্ব এইখিনি সিহঁতে দৰ্শন মানি চলিব নোৱাৰে আগৰ দিনত যেনেকুৱাকৈ আমি শিক্ষকতাৰ ক্ষেত্ৰত বা জগতখনত আছোঁ আগৰ দিনত আমাৰ যিবিলাক আমাৰ স্কুলত বা বিদ্যালয়ত ক্লাছ হৈছিলে সেইবিলাক টিচাৰ চেণ্ট্ৰিক আছিল টিচাৰক কেন্দ্ৰবিন্দুত ৰখা হৈছিল কিন্তু আজিকালি কিন্তু টিচাৰ ইম্পৰ্টেণ্ট নহয় আজিকালি ষ্টুডেণ্ট চেণ্ট্ৰিক হয় আজিকালি ঠিক আছে আজিকালি ছাত্ৰৰ ওপৰত গুৰুত্বখিনি বেছি দিয়া হয় আজিকালি চোৱা হয় যে ছাত্ৰ বুজি পাইছে নে পোৱা নাই যদি ছাত্ৰ বুজি পোৱা নাই একো লাভ নাই সেই টিচিঙৰ যদি ছাত্ৰ বুজি পাইছে আৰু মাষ্টাৰটোৰ গাধা তেনেহ'লেও তথাপিও কি আছে লাভ আছে ঠিক আছে এইবিলাক বস্তু আজিকালি মানে বস্তুবিলাক চেঞ্জ হৈ গৈ আছে গতিকে এইবিলাক এটা কি হয় ফিলচফি হয় এইবিলাক এটা দৰ্শন হয় এই দৰ্শনবিলাক আমি এনালাইজ কৰিব লাগিব দৰ্শনবিলাক আমি বুজি পাব লাগিব আৰু বুজি পাই পিনে আমি আগবাঢ়ি যাব লাগিব ওকে আফটাৰ দ্যাট ইউজ অফ ERP what are the various kind of use of ERP so আমি বুজি উঠিব লাগিব okay ERP হল মানে কি এন্টাৰপ্ৰাইজ ৰিসোৰ্স প্ল্যানিং সিস্টেম okay so ERP system are used by organization বিভিন্ন ধৰণৰ যিবিলাক অৰ্গেনাইজেশন আছে কোম্পানী আছে এইবিলাক ব্যৱহাৰ কৰা দেখা পোৱা যায় আৰু লুকিং টু মেনেজ কৰিব বিচাৰে সিহঁতে ভালদৰে এইবিলাক পদ্ধতিগতভাৱে চোৱাচিতা কৰিব বিচাৰে দিয়াৰ বিজনেছ সিহঁতৰ বিজনেছৰ ফাংচনৰ কাৰণে উইদিন এ সেন্ট্ৰালাইজ মাত্ৰ এটা সেন্ট্ৰালাইজ কি থাকিব ইন্টাৰফেস থাকিব এণ্ড ইন্টিগ্ৰেটেড সিস্টেম আৰু এটা সিস্টেমতে সববিলাক থাকিব ঠিক আছে সেই কাৰণে যেনেকৈ কি লাভ হ'ব মোৰ মানি সেভ বেছি টকা আমি সংগ্ৰহ কৰিব পাৰিম জমা কৰিব পাৰিম ঠিক আছে তাৰপিছত ইমপ্ৰুভ কোলাবৰেশ্যন এটা ডিপাৰ্টমেণ্টৰ মাজত আন এটা ডিপাৰ্টমেণ্টৰ কোলাবৰেশ্যন হ'ব পাৰিব ভালদৰে বেটাৰ এনালিটিক্স আমি ভালদৰে কি কৰিব পাৰিম এনালাইচিছ কৰিব পাৰিম আমাৰ আজিৰ দিনটোত লাভ হ'ল নে লোকচান হ'ল কিমান টকা আহিলে কিমান টকা লোকচান হ'ল নেক্সট ইমপ্ৰুভ প্ৰডাক্টিভিটি আমি প্ৰডাক্টিভিটি বৃদ্ধি কৰিব পাৰিম নিজে যিখিনি কাম আমি ভালদৰে কৰিব নোৱাৰি আছিলোঁ সেই কামবিলাক এতিয়া ভালদৰে কৰিব পাৰিম ইয়াক প্ৰডাক্টিভিটি বুলি কোৱা হয় তাৰপিছত হেপিয়াৰ কাষ্টমাৰ আৰু আমাৰ কাষ্টমাৰবিলাকৰ লাষ্টত কি হ'ব হেপি হৈ যাব বা সুখী হ'ব ঠিক আছে সো এইবিলাক বস্তু আমি বুজি উঠিব লাগিব now we are going to discuss what are the various kind of factor which is going to affect in ERP enterprise resource planning of ERP কি ফ্যাক্টর এনেকুৱা আছে কি উপাদান এনেকুৱা আছে যিবিলাক উপাদানে আমাৰ এফেক্ট কৰিব ERPত যেনেকুৱাকৈ টপ মেনেজমেণ্ট তাৰপিছত প্ৰজেক্ট মেনেজমেণ্ট চেঞ্জ মেনেজমেণ্ট বিজনেছ প্ৰচেছ ৰিইঞ্জিনিয়াৰিং তাৰপিছত ট্ৰেইনিং এণ্ড এডুকেশ্যন তাৰপিছত ভেণ্ডৰ মেনেজমেণ্ট এইবিলাক বস্তু আমি সময়ে কি কৰিব লাগে চোৱাচিতা কৰি থাকিব লাগে নহ'লে পিনে কি হৈ যাব আমাৰ ERPত এইবিলাক এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে ERPত তো গুৰুত্বপূৰ্ণ উপাদান হয় কিন্তু ERPৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব পাৰে বা এফেক্টিংও কৰিব পাৰে ঠিক আছে after that we are going to discuss what are the various kind of advantages of ERP যদি কোনোবাজন ব্যক্তিয়ে ERP সফটওয়্যাৰ ব্যৱহাৰ কৰি আছে তেনেহ'লে সিহঁতৰ কি ভাল হ'ব পাৰে আৰু সিহঁতৰ কি লাভ হ'ব পাৰে ঠিক আছে নাম্বাৰ 1 কি কৈ আছে কম্পাৰিটিভ এডভান্টেজেস আমি কি কৰিম যদি কোনোবাজন ব্যক্তিয়ে এটা এন্টাৰপ্ৰাইজে ERP সিস্টেম ব্যৱহাৰ কৰি আছে আন এজন কোম্পানী ERP সিস্টেম ব্যৱহাৰ কৰা নাই তেনেহ'লে ইহঁত কি থাকিব এই পদ্ধতিগতভাৱে কম্পিটিশনগতভাৱে তেওঁ কি থাকিব এডভান্সমেন্ট থাকিব ঠিক আছে তেওঁ ভাল হ'ব তেওঁৰ ঠিক আছে তাৰপিছত কি কৈ আছে ইমপ্ৰুভ
প্ৰচেছ ইফিচিয়েঞ্চি সিহঁতৰ যিখিনি কাম কৰাৰ প্ৰচেছ আছে তাত কি হ'ব ইফিচিয়েঞ্চি আহি যাব খুবেই সোনকালে জলদি হ'ব কামবিলাক তাৰপিছত কি কৈ আছে একুৰেট ফৰকাষ্টিং খুবেই একুৰেটভাৱে খুবেই একেবাৰে নিৰ্দিষ্টভাৱে ফৰকাষ্টিং কৰিব পাৰিব খুবেই নিৰ্দিষ্টভাৱে কি কৰিব পাৰে ভৱিষ্যতবাণী কৰিব পাৰিব তাৰপিছত কি কৈ আছে ডিপাৰ্টমেণ্ট কোলেবৰেশ্যন ডিপাৰ্টমেণ্টেলভাৱে তাৰমানে নিৰ্দিষ্ট এটা বিভাগভাৱে কি কৰিব পাৰিব কোলেবৰেশ্যন কৰিব পাৰিব একেলগে কাম কৰিব পাৰিব ভালেখিনি টকা সংগ্ৰহ কৰিব পাৰিব বা জমা কৰিব পাৰিব বা সিহঁতে মানে ব্যয় কৰাৰ পৰা অপচয়ৰ পৰা সিহঁতে ৰক্ষা পৰিব সেই তাক কি বুলি কোৱা হয় কষ্ট সেভিং বুলি কোৱা হয় নেক্সট নম্বৰ মবিলিটিও সিহঁতৰ এটা গুৰুত্বপূৰ্ণ তোমালোকে বৈশিষ্ট্য বুলি ক'ব পাৰা ঠিক আছে আফটাৰ দ্যাট কাষ্টমাৰ সাৰ্ভিস সিহঁতে কি কৰিব পাৰিব যেতিয়া এইবিলাক বস্তু ইআৰপি সিস্টেমৰ জৰিয়তে কৰিব ন তেতিয়া সিহঁতে কাষ্টমাৰকো ভালদৰে সাৰ্ভিস প্ৰদান কৰিব পাৰিব কাষ্টমাৰ কি হৈ যাব হ্যাপি হৈ যাব যে যিখিনি সিহঁতক সাৰ্ভিস প্ৰদান কৰি আছে এই সাৰ্ভিসখিনি কি হ'ব খুব বেটাৰ হ'ব এজ কম্পেয়াৰ টু যিয়ে কি ব্যৱহাৰ কৰা নাই আমাৰ ইআৰপি সফটওয়্যাৰ ব্যৱহাৰ কৰা নাই ঠিক আছে সো তোমালোকে হয়তো কোনোবাই বুজা নাই যে মোবিলিটি মানে কিনো কৈ আছো মই So, mobility will call logage and advantages of ERP solution like work-wise ERP software is having access to the centralized database from anywhere to work like home, office, whatever. Without through your mobile phone by our mobile friendly solution and application that is called mobility বুলি কোৱাৰ লগে লগে মানে ডাইভাৰ্সিফাই কৰা বুজায় তুমি যতে নাথাকা কি যেনেকৈ তুমি মোবাইল ফোনেই হওক বা তুমি ল্যাপটপেৰে হওক বা কম্পিউটাৰে হওক তুমি হোমত থকা ঘৰতে থকা ঠিক আছে এইসো আমি ঘৰতে থকা বা অফিসতে থকা বা তোমালোকে কাৰ ড্ৰাইভ কৰি আছা যতে যিয়ে নকৰা কি তুমি তাৰে পৰা তুমি কি কৰিব পাৰি আছা চাই যাব পাৰি আছা কামবিলাক সহজতে কৰি দিব পাৰি আছিলা তাক কি বুলি কোৱা হয় মোবিলিটি বুলি কোৱা হয় ইয়াক তোমালোকে ফ্লেক্সিবিলিটি বুলিও ক'ব পাৰা ঠিক আছে ফ্লেক্সিবিলিটি বুলিও ক'ব পৰা যায় সাধাৰণতে ঠিক আছে আফটাৰ দ্যাট what are the various mention various name of the ERP vendor that you remember okay বিভিন্ন ধৰণৰ ERP vendor নাম হল যি ERP সফটওয়্যাৰ আমাক প্রভাইড কৰা দেখা পোৱা যায় সেল কৰা দেখা পোৱা যায় যেনেকৈ মাইক্ৰোসফট ডাইনামিক SAP বিজনেস ওয়ান ইনফৰ গ্লোবাল সলিউশন তাৰপিছত লছন সফটওয়্যাৰ তাৰপিছত নেট ERP ফৰ্ম নেট সুইট ঠিক আছে এইবিলাক হল আমাৰ ERP ভেন্ডৰৰ নাম এটা কই কোম্পানীৰ নাম তাৰ মানে ঠিক আছে এনেকুৱাকৈ আমাৰ প্ৰথম যেটো খণ্ড আছে প্ৰথম যেটো ইউনিট আছে এই ইউনিটটো ইয়াতে আমাৰ কি হৈ যায় সমাপ্ত কৰি যায় আমি এতিয়া আমি আনটা সেকশনলৈ গুছি যাম বেসিক অফ প্ৰকিউৰমেন্ট পলিসি কিন্তু দুৰ্ভাগ্যবশত সময় হৈ গল মানে আধা ঘন্টা হয়ে গল গতিকে আধা ঘন্টাৰ বেছি মই সাধাৰণতে ক্লাস নলও অহা ক্লাসত লগ পাই আছো ঠিক আছে অহা ক্লাসত লগ পাই আছো অহা ক্লাসত মই আৰু দুটা লেসন বাকি আছে দুইটা কভাৰ কৰি দিবলৈ যত্ন কৰি আছো আজিলৈ ইমানে থাকক জয় হিন্দ জয় ভাৰত নতুন বছৰৰ শুভেচ্ছাৰে ভালদৰে কাটক তোমালোকৰ নতুন বৰ্ষ এটা ৰেজুলেশন বনাবা টু ডু লিষ্ট বনাবা নিজৰ ডায়েৰীখিনি মেইনটেইন কৰিবা আৰু তোমালোকে সকলোৱে ভাল হোৱা দীৰ্ঘায়ু হোৱা আৰু সকলোৱে ভাল এজন ব্যক্তি হ'বলৈ যত্ন কৰিবা সদায় মোৰ আশীৰ্বাদ তোমালোকৰ লগত আছে ঠিক আছে ধন্যবাদ